কথাটো এনেকুৱা যে যোৱাকালি গোটেই দিনটো বানপানীৰ লগত গুৱাহাটীৰ বানপানীৰ লগত যুঁজি থাকোঁতে কোন আহিছে কোন গৈছে চাবলৈ সময় পোৱা নাই তথাপিতো মহিলা সাংবাদিকক নিগৃহীত হোৱা বুলিও হোৱাটছআপতে দেখিছোঁ মোবাইলতে দেখিছোঁ অলপ লাজো বোধ কৰিছোঁ যে এনেকুৱা সময়তনো মহিলা সাংবাদিক নিগৃহীত হোৱাটো সঁচাকৈ এটা দুখৰ কথা তাৰ লগে লগে এনেকুৱা এটা মানে আপোনালোকৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা এটা খবৰ আহি আছিল যে বিৰাট কিবা জনসমাগম হ'ব লাষ্টত মানে চাইনিজ ফুলজাৰীৰ দৰে ফুচ কৰি যোৱাৰ দৰে মানুহে নহ'ল বুলি শুনিছোঁ কিন্তু মই চাবলৈ সময় পোৱা নাই যিয়ে নহওক ৰাইজৰ আস্থা বিশ্বাসটো তাতে ওলাই পৰে যে তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাস কি আছে গতিকে মানুহো নাই বুলি কৈছে তাতে যিখিনি মানুহ আছে তেওঁলোকে মানে লিডাৰক দেখুৱাবলৈ ঠেলা হেঁচা কৰোঁতে সাংবাদিকে উফৰি গৈছে যিখিনি মানুহ আছে মানে লিডাৰৰ মুখ দেখুওৱা মানুহবিলাক আছে ফিল্ডত কাম কৰা মানুহ নাই এতিয়া লিডাৰক মুখ দেখাবলৈ কাৰণে আপোনালোক সাংবাদিকবিলাকো তাত গুৰুত্ব দিয়া নাই ঠেলা গটা মাৰি আপোনালোকক উফৰাই পেলাইছে মহিলা সাংবাদিকৰ কাপোৰো ফালি গৈছে বোলে তেনেকুৱা নিউজে আহিছে গতিকে এইবিলাকতো আৰু লাজ লগা কথা গতিকে অসমৰ কিছু মানুহে বুজিব লাগে যে পাকিস্তান প্ৰেমীজন আচলতে কি মানুহ ৰিয়েলিটিটো কেতিয়া লাহে লাহে গম পাই থাকিব যেতিয়া ফিল্ডত আহিব তেতিয়া আৰু বেছি ভালকৈ গম পাই থাকিব কথাটো হ'ল যে তেওঁলোকক ভোট দিয়া মানুহবিলাকৰ ওচৰত যাব লাগে যোৱা সময়ত যিবিলাক মানুহে তেওঁলোকক ভোট দিছিলে সেই যাত্ৰাটো যদি আৰম্ভ কৰে তেতিয়াহ'লে ভাল আমি সদায় ভোট দিয়া মানুহ আমাক যোনে মৰম কৰে তাৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ তেওঁলোকক ধন্যবাদ দিওঁ যে আমাক ভোট দিছে গতিকে তেওঁলোকক যোৱা পঞ্চায়ত নিৰ্বাচনত যোৰহাটত ক'তোৱে ভোট নিদিলে সকলোতে হৰাই পঠাই দিলে তাত যাব নালাগিছিল য'ত য'ত জিকিছিল ধুবুৰী মানকাছাৰ য'ত য'ত জিকিছিল তেনেকুৱা জেগাৰ পৰা গ'লে বেছি ভাল হ'লহেঁতেন সেইটো সঁচা কথা গতিকে ভোট দিয়া মানুহক ধন্যবাদ জনাব লাগিছিল কালি এটা কথা চৰ্চা হৈছে যে দিলীপ শইকীয়া সভাপতি দায়িত্ব লোৱা হওঁতে ইমান আনন্দ উৎসাহন আছিলে যিটো গৌৰৱ গগৈক লৈ হৈছে বুলি কৈছে ৰাজ্যবাসী মানে কথাটো হ'ল যে আমাৰ দল আৰু চৰকাৰৰ বিপক্ষে থকা এচাম মানুহ আছে যে তেওঁলোকে সময়ে সময়ে কিছুমান চেষ্টা চলাই থাকে কেতিয়াবা এই চেষ্টাটো অখিল গগৈৰ লগত কৰে কেতিয়াবা লুৰিণ গগৈৰ লগত কৰে কেতিয়াবা গৌৰৱ গগৈৰ লগত কৰে আৰু পিছত কোনোবা মানুহৰ লগত কৰে এইবিলাক হ'ল আমাৰ চৰকাৰ আৰু আমাৰ দলৰ ব্যৱস্থাটোৰ বিপক্ষে থকা মানুহ এই মানুহখিনিয়ে কাৰোবাক লৈ চেষ্টা চলাই দেখে যে ইয়াৰ কাম নাই ই নহ'ব তাক এৰি দিয়ে আৰু এটা বেলেগক ধৰে ইয়াৰো কাম নাই এৰি দিয়ে তেনেকৈ এইবাৰ গৌৰৱ গগৈক অলপ কোনোবাই ঠেলিব চাইছে যোৰহাটৰ ইলেকশ্যনৰ পিছৰ পৰা ঠেলিব চাই আছিল পিছত পঞ্চায়তত গ'লেই তললৈকে তাৰপিছত এতিয়াও কিবা সভাপতি লৈ ঠেলিব পাৰে নেকি চেষ্টা চলাইছে ইমানে আৰু সেইটো চলি থাকে আৰু এইটোত আমি কোনো আৰু এইখিনি হ'ল আমাৰ বিপক্ষে থকা মানুহ এই মানুহখিনি কৰে আৰু তাত আমি কি বেয়া পাবলগীয়া আছে চাওক সামাজিক মাধ্যমত তেওঁক যোনে ভাল চাই থাকে তেওঁলোকক সমৰ্থন কৰা দেখে আমাৰ পেজবিলাক যোনে চাই থাকে আমাকো বহুত মানুহে সমৰ্থন কৰে ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ এলগৰিথমটো এনেকুৱা নিজক ভাল পোৱা নিজক আলোচনা কৰি থকা মানুহবিলাক নিজৰ পিছফালে আহি থাকে গৌৰৱ গগৈ গালি পাৰি থকা মানুহবিলাক আমিয়ে দেখি থাকোঁ তেওঁলোকে নেদেখে কাৰণ ছ'চিয়েল মিডিয়াৰ এলগৰিথমটোৱে তেনেকুৱা যে যোনে যাৰ কথা বেছিকৈ চাই বেছিকৈ কয় সেইটো দেখাই থাকে ছ'চিয়েল মিডিয়াত তেনেকৈ নহয় জানো সেইকাৰণে গৌৰৱ গগৈক যোনে ভাল বুলি ভাবি চাই থাকে তেওঁলোকে ভাল কথাখিনি দেখি থাকে আৰু যোনে জানে যে তেওঁ এজন পাকিস্তান প্ৰেমী গণ্ডগোলীয়া মানুহ তেওঁলোকে এইবিলাক দেখি থাকে আমিতো সেইবিলাকে দেখি থাকোঁ গৌৰৱ গগৈ এটা মানে জাকে গালি পৰা মানুহবিলাক আমাৰ তাত আমি ফেচবুকত ছ'চিয়েল মিডিয়াত দেখি থাকোঁ এতিয়া এইটো ছ'চিয়েল মিডিয়াৰ এলগৰিথম সেইটো বুজি ল'লে হ'ল মানুহে যদি ভাবে যে সেইটোৱে মোৰ বিৰাট উৎসাহ সেইটো নহয় আমাকো গালি পৰা মানুহ আছে কিন্তু আমাক গালি পৰা মানুহবিলাক আমি দেখা নাপাওঁ আমাক গালি পৰা মানুহবিলাক যোনে গালি পাৰি থাকে সিহঁতে লগ হৈ দেখি থাকে আৰু আমাক প্ৰশংসা কৰা মানুহবিলাক আমি দেখি থাকোঁ